নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ যোজনাৰ 17 নং কিস্তি ধন যিসকলে পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই ভাল খবৰ আৰু অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মা। চাওক সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত। আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণক লৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 18 জুন তাৰিখে পিএম কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন প্ৰেৰণ কৰিছিলে কৃষকসকলৰ একাউণ্টলৈ। কিন্তু এতিয়াও বহুত কৃষক আছে 17 নং কিস্তিৰ ধন পোৱা নাই। চাওক, যদিহে আপোনালোকে 17 নং কিস্তিৰ ধন পোৱা নাই তেনেহ'লে আপোনালোকে কেইটামান বিশেষ কাম কৰিব লাগিব। তেতিয়াহে আপোনালোকে 17 নং কিস্তিৰ ধন 2000 টকা লাভ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব লাগিব। যদি চেক কৰাৰ পিছত আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত গোটেইখিনি য়েছ থাকে, যেনেকৈ লেণ্ড শ্বেডিং য়েছ থাকিব লাগিব, EKYC য়েছ থাকিব লাগিব, আধাৰ শ্বেডিং য়েছ থাকিব লাগিব। এইখিনি যদি য়েছ হৈ আছে তেনেহ'লে আপোনালোকে 17 নং কিস্তিৰ ধনটো অহা 18 নং ইনষ্টলমেণ্টৰ ধনৰ লগত লাভ কৰিব 2000 প্লাছ 2000 4000 টকাকৈ। কিন্তু ইয়াতে কথাটো হ'ল, কিছুমানৰ হয়তো বেনিফিচিয়াৰী ষ্টেটাছত লিখা আছে FTO প্ৰচেছ ফাউণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। এইটো যদি আছে বা আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত যদি কিবা খেলিমেলি হৈ আছে, বোলে ডিষ্ট্ৰিক্ট লেভেল প্ৰচেছ হৈ আছে, তেনেহ'লে আপোনালোকে এইখিনি ঠিক কৰিব হ'লে আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাবই লাগিব। আৰু যদি এগ্ৰিকালচাৰ অফিচত এইখিনি কাম নকৰে তেতিয়াহ'লে অফিচিয়েল নাম্বাৰ আছে পিএম কিষাণ যোজনাৰ, সেই অফিচিয়েল নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ অসুবিধাসমূহ অভিযোগ কৰিব পাৰিব আৰু আপোনালোকে সমাধানো কৰিব পাৰিব। আৰু অফিচিয়েল নাম্বাৰটো আপোনালোকে pmkishan.government.in চাৰ্চ কৰিব আৰু এই প্ৰথমটো পেজতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, তাতে হেল্পলাইন নম্বৰ বুলি লিখা আছে। সেই হেল্পলাইন নম্বৰৰ যোগেদি আপোনালোকৰ অসুবিধাসমূহ অৱগত কৰিব পাৰিব আৰু সমাধান কৰিব পাৰিব। আৰু পিএম কিষাণ যোজনাৰ বহুতৰ নাম ইতিমধ্যে কৰ্তন কৰিলে। নাম কৰ্তন কৰাৰ এটাই কাৰণ, যদি এটা পৰিয়ালত দুজনকৈ পিএম কিষাণ যোজনাৰ ধন লাভ কৰি আহিছিলে, তেওঁলোকৰ এজনৰ নাম কৰ্তন হ'ব আৰু এজন লোকে পিএম কিষাণ যোজনাৰ ধন লাভ কৰিব। আৰু যদি ঘৰত চৰকাৰী চাকৰিয়াল আছে তেনে ক্ষেত্ৰত পিএম কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত থাকিব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিলে। আৰু যদি আপোনালোকৰ নাম, যদি আপুনি এজন যোগ্য কৃষক হয়, তাৰ পিছতো যদি আপোনালোকৰ নাম কৰ্তন কৰিছিলে তেনেহ'লে আপোনালোকে পুনৰ পিএম কিষাণ যোজনাৰ কাৰণে আবেদন কৰিব লাগিব। ইতিমধ্যে পিএম কিষাণ যোজনাৰ আবেদনৰ কামসমূহ চলি আছে অনলাইনৰ যোগেদি। আপোনালোকে অনলাইনৰ যোগেদি পিএম কিষাণ যোজনা এপ্লাই কৰক। আৰু যদি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত সকলো তথ্য ঠিকে আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত 2000 টকা সোমাই গ'ল। আপোনালোকে যোনটো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে সেইটো বেংকত গৈ আপোনালোকে চেক কৰক, 2000 টকা নিশ্চয় সোমাইছে। আৰু যদি সোমোৱা নাই তেনেহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি হেল্পলাইন নম্বৰৰ জৰিয়তে অভিযোগ কৰি আপোনালোকৰ প্ৰব্লেমসমূহ অসুবিধাসমূহ ছল্ভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে পিএম কিষাণক লৈ এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। আৰু যদি হেল্পলাইন নম্বৰটো আপোনালোকে বিচাৰি নাপায় তেনেহ'লে কমেণ্ট কৰিব, মই আপোনালোকক হেল্পলাইন নম্বৰটো দি দিম। আজিৰ 2 নম্বৰ খবৰটো হৈছে SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই জৰুৰী খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুবেই ডাঙৰ ঘোষণা কৰিলে। চাওক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে, আছাম SHG মডেল ইজ উইডলি এপ্ৰিচিয়েটেড, লেটছ ন' হোৱাই। 3,62,786টা SHG, তাৰ তলত আছে 39,59,423টা মেম্বাৰ, 8,72,000 লাখপতি দিদি, 36,63,000 মেম্বাৰ, আৰ্ন এন এভাৰেজ 65,000 PA, 10,79,000 provided as ASRLMN loan, 18,09,000 of products sold in e-commerce sites। ইয়াতে চালে কিমানজন সদস্য আছে আত্মসহায়ক গোটত আৰু কিমানজনে আত্মসহায়ক গোটৰ কাৰণে আবেদন কৰিছিলে আৰু কিমানজনে উপকৃত হ'ল। মুখ্যমন্ত্ৰী হিমন্তৰ এই টুইটৰ পিছতেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই ভাল খবৰ। আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব
আৰু যিসকলৰ ভেৰিফিকেশ্যনৰ মেছেজ অহা নাই তেওঁলোকে এই 10,000 টকা লাভ কৰিবনে নাই। চাওক, যিসকল মহিলাই আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে আৰু তেওঁলোকৰ যদিহে এতিয়ালৈকে ভেৰিফিকেশ্যনৰ মেছেজ অহা নাই তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যেতিয়া আপোনালোকে আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে আৰু তেতিয়া যদি আপোনালোকে ডকুমেণ্টছখিনি সঠিকভাৱে আপলোড কৰিছে তেনেহ'লে নিশ্চয় এই আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব পাৰিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক, কাৰণ আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত সোমাব। গতিকে আপোনালোকে যদিহে লিংক কৰা নাই অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই ৰাখক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, হঠাৎ কোনোবা এদিন পুটুং কৰি আত্মসহায়ক গোটৰ 10,000 টকা সোমাই যাব। তাৰ মানে অহা আগষ্ট মাহৰ ভিতৰত হয়তো আপোনালোকৰ বেংক একাউণ্টত এই 10,000 টকা সোমাই যাব। গতিকে আপোনালোকে নিজৰ বেংকসমূহৰ মাজে সময়ে চেক কৰি ৰাখিব। চাওক, আজিকালি কেতিয়াবা মেছেজসমূহ নাহে, কাৰণ ইনকামিং কেতিয়াবা শেষ হ'লে নিজে নিজে মেছেজ অহা বন্ধ হৈ যায়। গতিকে আপোনালোকে যদি ভেৰিফিকেশ্যনৰ মেছেজো অহা নাই কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপুনি এজন যোগ্য আত্মসহায়ক গোটৰ মহিলা হয় তেনেহ'লে নিশ্চয় এই 10,000 টকা পুটুং কৰি আপোনালোকৰ বেংক একাউণ্টত নিজে নিজে সোমাই যাব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। চাওক, যিসকলে অৰুণোদয় আঁচনি ধন লাভ কৰি আহিছে তেওঁলোকৰ বাবেও ভাল খবৰ, আৰু যিসকলে অৰুণোদয় আঁচনি ধন পোৱা নাই বা নতুনকৈ আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি ধন 1250 টকা ডাইৰেক্ট বেংক একাউণ্টত প্ৰেৰণ কৰে। গতিকে যিসকল পাই আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আৰু যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰিছে, কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকটা পৰিয়ালতে এটাকৈ অৰুণোদয় আঁচনি দিব বুলিও মন্তব্য কৰিছে। গতিকে যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে আৰু কোনো ধৰণে চিন্তা কৰিব নালাগে। আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব বা আপোনালোকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। এতিয়া কথাটো হ'ল, অকল ৰেচন কাৰ্ড হ'লেইতো আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু বহুতো ডকুমেণ্টছ লাগিব। সেই ডকুমেণ্টছখিনি কি কি লাগিব, যেনেকৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থকাটো বাধ্যতামূলক, কাৰণ আজিকালি যিকোনো চৰকাৰী পইচা DBTৰ মাধ্যমত প্ৰেৰণ কৰে। গতিকে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট আৰু আপোনালোকৰ মোবাইল নম্বৰ, ফটো এইসমূহ লাগিব আপোনালোকে আবেদন কৰাৰ সময়ত। আৰু আবেদন কেনেকৈ কৰিব, ক'ত কৰিব। চাওক, হয়তো অহা মাহেকৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। হিমন্ত বিশ্ব শৰ্মা কোৱা মতে অহা মাহেকৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হ'ব। আৰু যেতিয়াই আৰম্ভ হয় তেতিয়া আপোনালোকে গম পাব বা মই ভিডিঅ' বনাই জনাই দিম। আপোনালোকে মাজে সময়ে গাঁও পঞ্চায়তত খবৰ কৰি থাকিব, হঠাৎ কোনোবা এদিন অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব আৰু লগালগ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব। আৰু যদি অনলাইনত অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হয় মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু আপোনালোকৰ ঘৰৰ ফেমিলিৰ মাজত, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে কথাখিনি গম পায়। তো ধন্যবাদ। আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। জয় আই অসম।